নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ইণ্ডিয়ান ৰেলৱেত ওলাইছে হাজাৰ হাজাৰ চাকৰি, আজিয়েই কৰক আবেদন। দেশৰ নিবনুৱাৰ বাবে এক সুবৰ্ণ সুযোগ। এইবাৰ ৰেলৱেত ওলাইছে হাজাৰ হাজাৰ চাকৰি। ৯,১৪৪টা টেকনিচিয়ান পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে ভাৰতীয় ৰেলৱে। আজিয়েই কৰক আবেদন। আজিৰে পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। ৮ এপ্ৰিল ২০২৪লৈকে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে বয়সৰ সীমা হৈছে ১৮ৰ পৰা ৩৬ বছৰ। সাধাৰণ শ্ৰেণী আৰু OBCৰ বাবে আবেদন মাচুল ৫০০ টকা আৰু লগতে SC ST আৰু দিব্যাংগৰ বাবে ২৫০ টকা ধাৰ্য কৰা হৈছে। গ্ৰেড 3ৰ বাবে ওলাইছে ৭,৯০০টা পদ। গ্ৰেড 1ৰ বাবে ওলাইছে ১,১০০টা পদ। indianrailways.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মুছলমানসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ ভূমিপুত্ৰ গৰিয়া মৰিয়া দেখি জলহা আৰু চয়তসকললৈ ঈদৰ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অতি শীঘ্ৰে ৰাজ্যৰ খিলঞ্জীয়া মুছলমানৰ জৰীপ আৰম্ভ হ'ব ৰাজ্যত। এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ঈদৰ উপহাৰ। অসমৰ ভূমিপুত্ৰ গৰিয়া মৰিয়া দেখি জলহা আৰু চয়তসকললৈ ঈদৰ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জিলা পৰ্যায়ৰ সমিতি গঠন ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সমাজৰ আৰ্থসামাজিক জৰীপৰ বাবে। প্ৰতিখন জিলাৰ আয়ুক্তক চেয়াৰপাৰ্চন নিযুক্তি দি জৰীপ সমিতি গঠন কৰা হৈছে আৰু অচিৰে আৰম্ভ হ'ব খিলঞ্জীয়া মুছলমানসকলৰ জৰীপ কাৰ্য। এই জৰীপ কাৰ্য নিয়াৰিকৈ কৰিবলৈ আহ্বান খিলঞ্জীয়া মুছলমানৰ আৰু মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক ধন্যবাদ জ্ঞাপন ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকলৰ। পৰৱৰ্তী খবৰ, বনকুৰা কিশোৰীক যৌন নিৰ্যাতন চলোৱা DSPক গ্ৰেপ্তাৰ। দেৰগাঁৱত DSP কিৰণ নাথক গ্ৰেপ্তাৰ কৰা হৈছে। দেৰগাঁও থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় কিৰণ নাথক আৰু DSP কিৰণ নাথক গ্ৰেপ্তাৰৰ কথা জনালে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বনকুৰা যুৱতীক চলাই আহিছিল যৌন নিৰ্যাতন আৰু ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে DSP কিৰণ নাথক। বন্ধুসকল, তাৰপিছত ৪ নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত গ্ৰেপ্তাৰ কৰা হৈছে 3টা তেজৰ দালালক। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো GMCHত অব্যাহত আছে দালালৰ দপদপনি। ধনৰ বিনিময়ত তেজ যোগান ধৰি আহিছে এটা দুষ্ট চক্ৰই আৰু এই সন্দৰ্ভত ভঙাগড় আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 3টাকৈ তেজৰ দালালক। পৰৱৰ্তী খবৰ, ভাৰতীয় নৌসেনাৰ বৃহৎ সফলতা। আৰৱ সাগৰত বৃহৎ অপাৰেশ্যন ভাৰতীয় নৌসেনাৰ। মাৰ্কছ কামাণ্ডৰ আগত ৩৫গৰাকী জলদস্যুৰ আত্মসমৰ্পণ। জলদস্যুৰ বিৰুদ্ধে পুনৰ ভাৰতীয় নৌসেনাৰ সফল অভিযান। নৌসেনাৰ সন্মুখত ৩৫গৰাকী সোমালিয়ান জলদস্যুৰ আত্মসমৰ্পণ। ৪০ ঘণ্টা ধৰি চলা অপাৰেশ্যনৰ অন্তত বৃহৎ সাফল্য ভাৰতীয় নৌসেনাৰ। বাণিজ্যিক জাহাজ অপহৰণ কৰা জলদস্যুৰ ওপৰত অপাৰেশ্যন ভাৰতীয় নৌসেনাৰ। জলদস্যুৱে বন্দী কৰি ৰখা ১৭গৰাকী ভাৰতীয় নাগৰিকক মুকলি কৰিলে নৌসেনাই। আৰৱ সাগৰত মাৰ্কছ কামাণ্ডৰ ধাৰাবাহিক অভিযান। IF C-17 বিমানেৰে এয়াৰড্ৰপ কৰিছিল মাৰ্কছ কামাণ্ডোৱে আৰু অপহৃত জাহাজ থকা স্থানত এয়াৰড্ৰপ কৰি চলাইছিল অপাৰেশ্যন। বায়ুসেনাৰ সহযোগত INS কলকাতা জাহাজে ৪০ ঘণ্টা ধৰি চলাইছিল অভিযান। উল্লেখযোগ্য যে পূৰ্বে বহুবাৰ জলদস্যুৰ বিৰুদ্ধে সফল অভিযান চলাইছিল ভাৰতীয় নৌসেনাই।